কামপুৰৰ আমতলা শংকৰদেৱ শিশু নিকেতনত ব্যতিক্ৰমী চিন্তাৰে ভোগালীৰ উৰুকা উদযাপন। বিদ্যালয়ত ব্যতিক্ৰমী চিন্তাৰে ভোগালীৰ উৰুকা উদযাপন। ছাত্ৰ ছাত্ৰীয়ে নিৰ্মাণ কৰিছে ভেলাঘৰ। ভোগালী মেলাৰ আয়োজন। মেলাত উপলব্ধ হৈছে অসমীয়া খাদ্য। পাঠ্যপুথিৰ শিক্ষাৰ মাজে মাজে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অসমীয়া পৰম্পৰাৰ ওপৰত শিক্ষাদানৰ উদ্দেশ্য। আজি ভোগালীৰ উৰুকা। সমগ্ৰ অসমবাসীয়ে ভোগালী বিহু উদযাপনত মতলীয়া হৈ থকাৰ সময়তে কামপুৰৰ এখন বিদ্যালয়ে ব্যতিক্ৰমীভাৱে উদযাপন কৰিলে ভোগালী বিহু। পাঠ্যপুথিৰ শিক্ষাৰ মাজে মাজে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অসমীয়া পৰম্পৰাৰ ওপৰত শিক্ষাদানৰ উদ্দেশ্যে আজি উৰুকা উদযাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰধান আচাৰ্য দীপিকা বৰাই। উল্লেখ্য যে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলে এখন খাদ্য মেলাৰ আয়োজন কৰিছে। এই মেলাত উপলব্ধ হৈছে বিভিন্ন পিঠাপনা, লাড়ু, ঔটেঙাসহ বিভিন্ন ফল মূল। আনফালে আচাৰ্যসকল ব্যস্ত হৈ পৰিছে লাড়ু পিঠা বনোৱাত। বিদ্যালয়তে এটা ভেলাঘৰ বনাই নিশাৰ ভাগলৈ এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে। বিদ্যালয়খনৰ এনে পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, বতৰতবা লাইভ। চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ চেনেলৰে দাদা দুজনক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসমবাসীৰ সকলো ৰাইজকে ভোগালী বিহুৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এনে দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীসকলক যি পদক্ষেপ হাতত লৈছে, ইয়াৰ আচলতে উদ্দেশ্যটো কি আপোনালোকৰ? ইয়াৰ উদ্দেশ্য এইটোৱে যে আজিকালি ল'ৰা ছোৱালীয়ে ধৰি লওক আপোনাৰ সিহঁতৰ এখন দোকানৰ ব্যৱস্থা কৰি দিছোঁ। কিনা বেচা কি বস্তু সিহঁতে নাজানে, পইচা চিনি নাপায় বহুত ল'ৰা ছোৱালী আজিকালি, এনেকুৱা হৈ গৈছে। সেইকাৰণে সিহঁতক কিনোতা কোনজন, বেচোতা কোনজন, সেই চিনাকিটো কৰিবৰ কাৰণে বজাৰ এখন কেনেকৈ কৰিব লাগে বা মাক দেউতাকে বজাৰলৈ পঠিয়ালে সিহঁতে বজাৰখন কেনেকৈ কৰি আনিব, সেইকাৰণে সিহঁতক এই ব্যৱস্থাটো কৰা হৈছে, যাতে আগলৈ সিহঁতে নিজে কিবা এটা কৰিব পাৰে। পঢ়া শুনাৰ উপৰিও যাতে নিজে কিবা এটা কৰি পেলাই সিহঁতে আগবাঢ়ি যাব পাৰে। ইয়াৰ মাজতে অসমীয়াৰ পৰম্পৰাটো হয় হয়। আৰু পিঠা পনা আপোনাৰ এইখিনি আমাৰ অসমীয়া সমাজৰ এই বিহু, অসমীয়া সমাজৰ যি সংস্কৃতি লাহে লাহে যিটো দেখিছোঁ মানে নোহোৱা হৈ যোৱা নিচিনা হৈছে ঠায়ে ঠায়ে। আৰু সেইখিনি ধৰি ৰাখিবৰ কাৰণে আমি অসমীয়া সমাজে এই ব্যৱস্থাটো লৈছোঁ, যাতে সিহঁতেও জানক বিহু কি বস্তু বা বিহুত কি কৰিব লাগে। আৰু বিহুত এই পিঠা পনা সান্দহ বনাইছে, হেৰি কৰিছে আপোনাৰ চুঙা পিঠা। সিহঁতে নাজানে চুঙা পিঠা কেনেকৈ বনায়, হয়। গতিকে সিহঁতক দেখুৱাইছোঁ যেন চুঙা পিঠা কেনেকৈ আয়োজন কৰা হয়, সিহঁতে চুঙা পিঠাটো কেনেকৈ বনাব লাগে সিহঁতে শিকক। আৰু টেৱা চেৱা ঘৰৰ পৰা লৈ অহা হৈছে, তেওঁলোকে তিল পিঠা বনালে, জেং পিঠা বনালে। সিহঁতে নাজানে, ঘৰততো মাক দেউতাকেহে মাকে বনায় বিশেষকৈ বাৰু, সিহঁতকতো বনাবলৈ দিয়া নহয়। গতিকে সিহঁতক এই শংকৰদেৱ নিকেতন, আমাৰ আমতলা নিকেতনৰ জৰিয়তে সিহঁতক এইখিনি যাতে শিকাই বুজাই আমি ল'ব পাৰোঁ, বা সিহঁতে যাতে জানক, ডাঙৰ হৈ আহিলে যাতে সিহঁতে এইখিনি কেনেকৈ কৰিব লাগে, এটা পিঠা কেনেকৈ বনাব লাগে বা সান্দহ ক'ৰ পৰা হয় কেনেকৈ বনাব লাগে, সেইখিনি জানিবৰ কাৰণে এই পদক্ষেপটো আমি হাতত লৈছোঁ। মই অসমবাসীলৈ ভোগালী বিহুৰ অলেখ শুভেচ্ছা যাচিলোঁ। আমাৰ শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা এইবাৰ ভোগালী মেলা আৰু লগতে উৰুকা উদযাপন কৰা হৈছে। পাঠ্যপুথি জ্ঞানৰ লগতে হেৰাই যোৱা কিছুমান সংস্কৃতি আমাৰ নিকেতনৰ ফালৰ পৰা মানে ধৰি ৰখাৰ এটা চেষ্টা চলোৱা হৈছে, আৰু এইটো অব্যাহত ৰাখিব মানে। আৰু ৰাতিলৈ চাগে হাঁহে মাহে? ৰাতিলৈ আমাৰ ইয়াতে হাঁহে মাহে ভেলাঘৰতে আয়োজন কৰা হৈছে।